সম্বৰ্ধিত দুয়োগৰাকীক মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ লগতে মন্দিৰটোৰ শিক্ষকসকল আৰু আমাৰ 11 চিষ্টাৰৰ সভাপতি সম্পাদিকা প্ৰমুখ্যে কৰ্মকৰ্তা সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। বৰ ধুনীয়া অনুষ্ঠান, আহি ভাল লাগিল। সুদূৰ তেজপুৰৰ পৰা যেতিয়া ফোন কৰিছে প্ৰথমতে ভাবিলোঁ ইমান দূৰ যাম জানো, পিছত 11 চিষ্টাৰ্ছ বুলি কোৱাৰ পিছত মই আৰু ৰ'ব নোৱাৰিলোঁ। ভাল লাগিল। জাষ্টিচ ইজ নট গিভেন বাট টেকেন। আমাৰ মহিলাসকলৰ ইতিমধ্যে আমাৰ মীনাক্ষী দাসে কৈছে প্ৰথমতে মহিলাসকলক যিকোনো এটা কাম কৰিবলৈ ঘৰখনেই হওক সমাজখনেই হওক প্ৰথমতে বাধা দিয়েই। অকণমান তেনেকুৱা কথা কৈ মোৰ বাকী যাত্ৰাৰ বিষয়ে কম। আমি মা দেউতাৰ 11টা সন্তানৰ মই 11 নম্বৰ। মোৰ স্বয়ং নিজৰ মা দেউতাৰ 4জনী বাই ভনী আমি একেলগে আহিছোঁ আজি। 3গৰাকী বাইদেউ মোৰ ওচৰত বহি আছে, আমি 4গৰাকী একেলগে আহিছোঁ। আমি 4গৰাকী আহিছোঁ, মই গাড়ী চলাই লৈ আহিছোঁ তেজপুৰৰ পৰা। তো যেতিয়া মই সৰু আছিলোঁ 11টাৰে 5জন ল'ৰা 6জনী ছোৱালী। তো দাদা 5জন থাকোঁতে মোক জানো সহজে গাড়ীখন চুবলৈ দিব, চাইকেলখন চুবলৈ দিব? মায়ে মানে যেতিয়া মোৰ ওপৰত দাদাজনে চাইকেলখন চুই একো নকয়। যেতিয়া মই চাইকেলখন চুবলৈ যাওঁ, হয় তই চাইকেল কিয় চুইছ? মই ভাবোঁ দাদাক কিয় চুবলৈ দিয়ে, মোক কিয় চুবলৈ নিদিয়ে? তো দাদা মই প্ৰায় সমান। মোৰ তেতিয়াই জেদ হ'ল, যদি লৰাই কৰিব পাৰে ছোৱালীয়ে কিয় নোৱাৰে। মই সৰুৰে পৰাই, আৰু হয়তো কিবা চাগৈ বিশ্বকৰ্মাৰ লাগ আছিল, মই ডিগ্ৰী পঢ়ি থকা সময়ত মই খুব সৰুতে ক্লাছ 7-8তে স্কুটাৰ আছিল আগতে বাজাজ চুপাৰ, মই সেইখন ভৰি মাটিত ঢুকিয়ে নাপাওঁ। তেতিয়া সেই ইয়াৰ স্কুটাৰখন চলাইছিলোঁ, ভৰি মাটিলৈ নাযায়, যেন তেন উঠি ইয়াৰ লগাব পাৰিলে আৰু মই লৈ গুচি যাওঁ। কেতিয়াবা মায়ে পিছে পিছে দৌৰি ক'ত কি শিকে, গাঁৱলীয়া ভাষাত গালিও দিয়ে, মানে বাগৰি শব্দ এটা কয়, তই কিয় তেনেকুৱা কৰ বুলি গালিও দিয়ে। কিন্তু মই জেদ হৈছিলে দাদাক চলাব দিয়ে, মোক কিয় নিদিয়ে। সেইটো জেদতে হয়তো মই যেতিয়া বিয়ে পঢ়ি থাকোঁতে আকৌ মই লাকিলি এখন মটৰচাইকেল পালোঁ, ল'ব দেখিলোঁ। তাৰপিছত মই তেজপুৰ কলেজত পঢ়িছিলোঁ, হিচাপে মই 3 বছৰ তেজপুৰ কলেজত পাইছিলোঁ। আৰু হোমেন বৰগোহাঁই ছাৰৰ হাতেৰে মই চিল গ্ৰহণ কৰিছিলোঁ 92ত সেই সময়ত। তো তেতিয়াৰ পৰা জেদ এটা আছিল মই গাড়ী চলোৱা। তাৰপিছত ময়ো মিডল ক্লাছৰ পৰাই আহিছোঁ, ধনী ঘৰৰ ছোৱালী নহয়। খুব কিবা এটা কৰাৰ প্ৰবল ইচ্ছা আছিল। আৰু তেতিয়া মই এবাৰ গ'লোঁ গাড়ী এখন, কমাৰ্চিয়েল গাড়ী, যিকোনো গাড়ী। তেতিয়া আমাৰ লাইনত 407 এখন চলাইছিলে। মই মাক ক'লোঁ, মা মই 407 কিনো, তই ক'ৰ পৰা পইচা পাবি, কেনেকৈ পাবি? মই ক'লোঁ মোক ভিনদেউৱে সহায় কৰিব। তাৰপিছত গাড়ীখন সুধিবলৈ গ'লোঁ, কিমান ডাউন পে'মেণ্ট, কিমান কথা। স্পষ্ট ডিলাৰে কৈছে যে মহিলাৰ নামত কমাৰ্চিয়েল গাড়ী দিয়া নহয়। তো মোৰতো আৰু জেদ বাঢ়িল, আপোনালোকে আপোনাৰ জানো কমাৰ্চিয়েল লাইচেঞ্চ আছে? তেতিয়া মই দ্বিতীয় অফিচত গ'লোঁ, দ্বিতীয় অফিচাৰজনক ক'লোঁ যে মোক কমাৰ্চিয়েল লাইচেঞ্চ বনাই দিব লাগিব, কাৰণ তেতিয়ালৈকে মোৰ 2 হুইলাৰ আছিলে। তাৰপিছত 4 হুইলাৰ কৰিবলৈ ক'লে, তেওঁ ক'লে নাই কমাৰ্চিয়েল আমি কেতিয়াও ড্ৰাইভিং লাইচেঞ্চ মহিলাক দিব নোৱাৰোঁ। মই বোলো আপুনি দিবই লাগিব, কোনখন আইনত আছে মোক প্লিজ আপুনি দেখাই দিয়ক, মোক কমাৰ্চিয়েল লাইচেঞ্চ নাই। পিছত তেওঁৰ লগত লাগি ভাগি ৰিকুৱেষ্ট কৰি কিবা কিবি কৰি তেওঁ যেনিবা মোক লাইচেঞ্চ এখন দিলে, কমাৰ্চিয়েল লাইচেঞ্চ। তেতিয়া মই গৈ ডিলাৰ গ'লোঁ, মই ক'লোঁ মোৰ কমাৰ্চিয়েল লাইচেঞ্চ আছে, এতিয়া মোক গাড়ী দিব নোৱাৰোঁ। তো তেনেকৈ ধৰণৰ যাত্ৰা আৰম্ভ হৈছিল। যিয়েই নহওক মই বেছি দীঘল নকৰোঁ। আমাৰ এই যোৱা 2024 চনৰ কথাটোকে মই কওঁ। তো আমি জাষ্টিচ ইজ নট গিভেন বাট টেকেন, এই কথাটো এটা কাৰণতে ক'লোঁ, যিকোনো আমি প্ৰাপ্যটো পাবলৈ হ'লে আমাক কোনেও উপযাচি নিদিয়ে, আমি খুজি ল'ব লাগিব, বিচাৰি ল'ব লাগিব, দৰকাৰ হ'লে আমি কাঢ়ি ল'ব লাগিব। গতিকে এই যে আমি বদ্ৰীনাথলৈ যাত্ৰা কৰিলোঁ, আমি 18গৰাকী মহিলা তেজপুৰৰ, গোটেইকেইগৰাকী তেজপুৰৰে আছিলোঁ। তেওঁলোকে মানে প্ৰতি বছৰে তেনেকুৱা এটা যাত্ৰা কৰোঁ। তাৰ আগৰ বছৰ 23ত গ'লোঁ আমি অমৰনাথত গৈছিলোঁ।
আমি ভালে ভালে ঘূৰি আহিলোঁ। যোৱা বছৰ মহিলাখিনি মানে প্ৰথমতে 7 গৰাকী গ'লো, নাই মিলো গ'লে আমি যাম বুলি। নেক্সট অমৰনাথত হ'ল 14 গৰাকী। এইবাৰ কোনো 14 ওপৰত নাযাওঁ, আমি 200 ইনোভা প্ৰিফাৰ কৰিম। নাই মহিলাবিলাকে নামানে, নাই আমি যাম। তেনেকৈ গৈ আমি 18 গৰাকী বোলে নাই তোৰ লগত আমি যামেই। তাৰপিছত যেনিবা আমি ফ্লাইটত গৈ দিল্লীৰ পৰা এখন ট্ৰেভেলাৰ ল'লোঁ। ট্ৰেভেলাৰখন লৈ আমি গুচি গ'লোঁ। গৈ 7 মাৰ্চত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। গৈ কেদাৰনাথৰ পৰা বদ্ৰীনাথ গ'লোঁ। আমি ভালে ভালে যাত্ৰা কৰি আছোঁ। আমাৰ ড্ৰাইভাৰজন অলপ কমজুৰি আছিলে। মই তেতিয়া কৈছিলোঁ, মালিকক গালি দিছিলোঁ যে কি ড্ৰাইভাৰ দিছে আপুনি, 2জন অন্তত দিব লাগিছিলে, কাৰণ 20জনীয়া ট্ৰেভেলাৰ, গতিকে এজন দিছে আৰু মানুহজন ইমান কমজুৰি, অলপ কিবা কিবি খাই গুটকা চুটকা খাই থাকে। আমি কওঁ যে মহিলা আহিছে তই অলপ ভালকে চলা। তাৰপিছতে যেনিবা কমজুৰি তেনেকৈ গ'ল। কেদাৰনাথৰ পৰা আহি বদ্ৰীনাথ যাওঁতে মানুহজনৰ খুব সম্ভৱ ষ্ট্ৰক মাৰিলে। তেতিয়া আমি বদ্ৰীনাথৰ পৰা খুব পাহাৰ অঞ্চলত আমি আহি আছোঁ। প্ৰথমতে পাহাৰতো কেতিয়াবা উঠিব লগা হয়, কেতিয়াবা নামিব লগা হয়। আমি যেতিয়া কৰ্ণপ্ৰয়াগ আহি পালোঁ, তেতিয়া আমাক পুলিচে ক'লে যে इधर लैंडस्लाइड है, आप लोग को इधर से जाना पड़ेगा, रास्ता इधर है। तो गाड़ी जा रहा है, आप लोग किसी दूसरी गाड़ी से जाइए। সেই যে মেইন ৰোডৰ পৰা নামি আছোঁ, 1.5 কিলোমিটাৰ যোৱাৰ পিছত সেইখিনি গাঁওখন চেইকত ভিলেজ বুলি কৈছে, মই পিছত গম পাইছোঁ। মানুহজন গাড়ীখন চলি থকা অৱস্থাতে একদম হঠাৎ মানে হাৰ্ট এটেক, এই ভৰি বেকৰ পৰা উঠালে আৰু স্থানীয়ৰ পৰা হাত উঠি গ'ল। মই একদম ওচৰৰ চিটটোত বহি আছোঁ আৰু চবে কৈ আছে তই আগত থাকিবি, তই আগত থাকিবি। কিন্তু ভণ্টি জাষ্ট আহি আগফালে আহি কৈছে, মোৰ ফেমিলিৰ ভণ্টি এজনী, তই বহুত দেৰি আগত বহিছ, তই একদম লাষ্টৰ চিটত যা। মই বহুত দেৰি লাষ্টৰ চিটত বহি, ভণ্টি উঠিছে আৰু মানে ভগৱানে যেন মোক তেওঁৰ ওচৰত পঠাই দিছে। মই এখন ভৰি উলিয়াইছোঁ চিটটোৰ পৰা, ভণ্টি এখন ভৰি সোমোৱাইছে। এইজন ড্ৰাইভাৰ মানে এনেকুৱা পজিশ্যনত আহিছোঁ, মই এখন ভৰি উলিয়াই মই যাম আৰু গ'লে একদম লাষ্টৰ চিটত যাম। তেওঁ হঠাৎ হাত ভৰি উঠাই একদম মানে গাড়ী স্পীডত তললৈ গুচি গৈছে। তো মই একদম একদম 2টা ভৰিৰ মাজেৰে, সেইকাৰণে মহিলাবিলাকক বহুতে পেণ্ট পিন্ধা বেয়া পায়, কিন্তু এনেকুৱা জাৰ্ণিত যদি পেণ্ট মই নিপিন্ধিলোহেঁতেন মোৰ প্ৰব্লেম আছিলে। তাৰমানে তেওঁ ইমান চপাই চিটটো বহিছে এই ড্ৰাইভাৰজনে, মোৰ ভৰিকেইটা মানে সোমোৱাব জাগা নাই তেনে অৱস্থা। তো মই তাৰ ভৰি দেখোন হেৰি কৰি মানুহটোতো ক'বই নোৱাৰে, ফিট হৈ গ'ল। একদম 2খন ভৰি প্ৰথমতে ব্ৰেকটো মাৰিছোঁ। ব্ৰেকটো মাৰি মই মানে ইমান জোৰ পাইছোঁ হেণ্ড ব্ৰেকটো উঠাবলৈ, গাড়ীখন নৰখে। মই হেণ্ড ব্ৰেকটো উঠাইছোঁ, গাড়ীখন কেৰেক কেৰেক গৈ আছে। তাৰপিছতে মই 2খন ভৰি দি তেওঁৰ ভৰিৰ মাজত ভৰিখন সোমোৱাই মই ব্ৰেকটো মাৰিছোঁ। তাৰপিছত গাড়ীখন ষ্টাৰ্টত আছে, তেওঁৰ কোচত বহিয়ে দিলোঁ, কাৰণ নহ'লে মোৰ আৰু জাগাই নাই। তেওঁৰ কোচত বহি দি তেওঁ গোটেই ফেন চেন মোৰ পিঠিত ফেন লগাই অৱস্থা নাই। তাৰপিছত চুইচ অফ কৰিছোঁ। এতিয়া গাড়ীখন মোৰ ভয় লাগিছে, ব্ৰেকটো এৰিলে গাড়ীখন গুচি যাব। এওঁতো ইফালে চিট নকৰিলে, মইতো গাড়ীখন এতিয়া একো কৰিব পৰা নাই, জেগা ইমান সি চিটটো আগুৱাই বহিছে। তাৰপিছত আৰু এই যে ষ্টাৰিংটো যে বেকা হৈ গ'ল, লেফ্ট চাইডত আমাৰ একদম পাহাৰ, ৰাইট চাইডত ওখ পাহাৰ, লেফ্ট চাইডত একদম ভৰা, চাকাটো ভাজ হৈ গৈছে। মই এজনী কৈছোঁ যে চাকাটো কোনফালে টাৰ্ণ লৈ আছে চা। তাৰপিছত কৈছে এই একদম পাহাৰৰ তলত টাৰ্ণ লৈছে। মই ক'লো এই বেলেগ হৰ্ণ মাৰিলোঁ, বেলেগ ড্ৰাইভাৰ আহিলে, তেওঁলোকক কৈছোঁ প্লিজ হেল্প আছ। তাৰপিছত যেনিবা তেওঁ টানি টুনি মোৰ পিছফালৰ পৰা ওলাই, মই এৰি দিয়া নাই। মোক কেইজনমানে কৈছে আপুনি আঁতৰ হওক, আপুনি আঁতৰ হওক। কৈছোঁ মই আঁতৰ কিয় হ'ম, মই আঁতৰ হ'লেতো গাড়ীখন গুচি যাব। তাৰপিছত এই টানি টুনি ইফালে বহুৱাই তাক কৈছোঁ বেল্টটো লগাই দে। পিছত পুলিচ চুলিচ আহিছে, যেতিয়া জাম হৈছে, কাৰণ আমি মেইন ৰোডৰ পৰা নামি অহা বেছি দেৰি হোৱা নাছিল, 1.5 কিলোমিটাৰ হৈছে। তেওঁলোকে ওপৰত যেতিয়া গাড়ী ব্লক হৈ গ'ল আমাৰ গাড়ীখনৰ কাৰণে, পুৰা আৰ্মি পুলিচ চব মানে বাইক লৈ লৈ আহিছে, আহি খুব গালি দিছে। अरे इस गाड़ी को क्या हुआ, एक गाड़ी के लिए पूरा जाम हो गया, अरे गाड़ी निकालो निकालो। मैं बोलो ड्राइवर को कुछ हो गया, दूसरा ड्राइवर नहीं, ये हमको क्या पता दूसरा ड्राइवर, आप लोग गाड़ी निकालो यहाँ से। तो वॉइस वाला को पूछा अरे आप क्या कर रहे हैं, आप उतरिए गाड़ी से, उतरिए, आप क्या कर रहे हैं, आप चलाएंगे इतना पहाड़ में, खूब धमकी मारी से। वो बोलो मैं चला लूंगी, आप लोग चिंता मत कीजिए। तो এইফালে যে আলোচনা কাহিনী তেতিয়া মই প্ৰথমতে ষ্টাৰ্ট কৰি, কাৰণ ষ্টাৰ্ট কোন কৰিছিলোঁ, পাৱাৰ ষ্টাৰিং বিলাকতো চবেও জানে, চবৰো গাড়ী আছে,
মানে ষ্টাৰ্ট নকৰিলে হেৰি নকৰে, ষ্টাৰ্টিং কাম নকৰে। মই চেষ্টা কৰিছোঁ নুঘূৰে, মই ক'লো ষ্টাৰ্ট কৰিব লাগিব নিশ্চয়। তাৰপিছত যেনিবা মই তাক উলিয়াই মই বহি ষ্টাৰ্ট কৰিলোঁ। তেতিয়া হেণ্ডেলটো প্ৰথমতে মই ষ্টাৰিংটো ঘূৰাই লৈছোঁ, কাৰণ ইফালে পাহাৰত লাগিলে লাগে, সিফালে যাতে ডাউনত নপৰে। তাৰপিছত যেনিবা ভগৱানে বাচালে। তাৰপিছত মই পুলিচ আৰু মিলিটাৰী মোক মানা কৰিছে গাড়ী চলাবলৈ, মই নহয় উলিয়াই লৈ গুচি আহিলে। পিছত কিন্তু যেতিয়া আৰ্মি পুলিচখিনিয়ে পিছত যেতিয়া মই গাড়ীখন চলাই লৈ আহিছোঁ, তেওঁলোকে বাইক লৈ আগত গৈছে, পিছত গৈছে মেডাম, পিছত কিন্তু তো এই আছিল আমাৰ যাত্ৰা। তাৰ পৰা মানুহজন কিন্তু ঢুকাই গ'ল, সেইটো ডেড বডি হ'লগৈ। পিছত এই যে টানি টুনি নিলে অলপ দেৰিলৈকে লৰি আছিলোঁ, তাৰপিছত যে বিদায় লৈছে মই জানো। বাকী মহিলাখিনি হুলস্থুল কৰিছে, এই ড্ৰাইভাৰ মৰি গ'ল, যদি গাড়ী ৰখা, গাড়ীৰ সমস্যা, গাড়ী ৰখাব নোৱাৰে মোৰ সৈতে, কাৰণ এটাই ৰাস্তা, সৰু ৰাস্তা, বাকী গাড়ী আহি আছে। তাৰপিছত মই ক'লো 108 ফোন লগা, কাৰণ এইটো অল ইণ্ডিয়া নম্বৰ হয়, যদি ধৰে তেতিয়াহ'লে হস্পিটেল ক'ত আছে আমি সুধিব লাগিব, কাৰণ অজান ঠাই। তাৰপিছতে যেনিবা এজনক সুধিলোঁ, এই কোন सा जगह है, ये सईकोट विलेज है, कर्णप्राया का सईकोट विलेज। तो वो हॉस्पिटल कहाँ मिलेगा? तो श्यामली सरकारी हॉस्पिटल आपको मिलेगा यहाँ से 30 किलोमीटर दूर में। তাৰপিছত যেনিবা আমি 108 फोन धरिले, फोन धरार लगे लगे कैसे आप लोग कहाँ हैं? बोले सईकोट विलेज। तो वहाँ गाड़ी नहीं जाएगा, दूसरा गाड़ी जाने का रास्ता नहीं, आप लोग को जैसे भी मेन रोड निकालना पड़ेगा। तो जेनिबा আমি আহিলো, আহি আৰু দেখিলো এম্বুলেন্স এখন ৰখি আছে। তাৰপিছত তেওঁলোক দুজনে কি কথা পাতি আছে, ট্ৰেভেলাৰখনৰ এই লেফ্ট সাইডৰ সিটটো আগুৱাই নিদিলে বাকি পেছেঞ্জাৰ নামি যাব নোৱাৰে। গতিকে আমাৰ মহিলাখিনি কিছুমানে ডেড বডিৰ লগত নাযাওঁ বুলি নামিব চেষ্টা কৰিছে, যদিও তেওঁলোকে নামি যাব পৰা নাই, কাৰণ এই ডেড বডিটো বহি থকা সিটটো আগুৱাই নিদিলে আৰু ৰাস্তা নাই তাৰমানে। তাৰপিছত মই যেনিবা এম্বুলেন্সখন দেখা পাই ড্ৰাইভাৰ সিটেদি নামি গৈ এম্বুলেন্সৰ ওচৰ পাইছোঁ। মই যে ফোন কৰিছিলোঁ ধৰিব পৰা নাই, তেওঁলোকে দুইজনে কথা পাতি আছে, এজনী নাৰ্ছ আৰু এজন ড্ৰাইভাৰ। কৈছে मैडम अगर ये जो पेशेंट आ रहा है अगर मर गया तो हम लेके नहीं जाएंगे, हमारा गाड़ी जो है ये तो पेशेंट ले जाने का गाड़ी है, डेड बॉडी ले जाने का नहीं है। সেটা দুইটাই কথা পাতি আছে। মই কৈছো ইতিমধ্যে ওচৰ পাই গ'লো, সেনে গম পোৱা নাই, মই যে ফোন কৰিছিলোঁ। তাৰপিছত মই ক'লো हाँ ये आपको फोन किया था मैंने सईकोट विलेज से। हाँ 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 ये मर गया क्या? बोलो नहीं मरा, हिल रहा है, चलो देखो। কিন্তু ইতিমধ্যে তেওঁ বিদায় লৈছে, মই গম পাইছোঁ। মহিলাবিলাককো মই মিছা কথা কৈ আছোঁ যে এই লৰি আছে, জীয়াই আছে বুলি, কাৰণ গাড়ীখন লৰিছে কাৰণে এবাৰ এবাৰ লৰিছে, কিন্তু তেওঁ যে নাই আৰু মই জানো। তাৰপিছত নহ'লে এনেকুৱাও মহিলা আছে যে গাড়ীৰ পৰা নামি যাবলৈ চেষ্টা কৰি আছে। তো কিছুমানে আৰু ডেড বডি এটাৰ লগত বহুত মহিলাই ভয় খায় না। তাৰপিছত যেনিবা তেওঁলোকক মই মিছা কথা, আৰে হিল ৰায় দেখো যাগে, সচমুচ মেডাম হিল ৰায় না? हाँ हिल रहा है देखो। তাৰপিছত গৈ তেওঁলোকে কাহা হিল ৰায়, আৰে দেখো না, बोले হাতখন যে মুঠা মাৰি আছিলে এনেকুৱা কৈছে, हाँ गरम है বুলি কৈছে দে। আৰু লগে লগে তো টাইট হৈ নাযায় না, अरे क्या गरम है, जल्दी करो, इनको बसाना है ना, हॉस्पिटल ले जाना है, जल्दी करो, इनको उतारो। বাকিখিনি চিঞৰি আছে, এইখন গাড়ী কাৰণ দিব নালাগে, এম্বুলেন্সত উঠা ডেড বডি, নহ'লে আমি নাযাওঁ। अच्छा मोबाइल जल्दी करो, इनको बसाना है ना, हॉस्पिटल ले जाना, क्यों देर कर रहा है? তাৰপিছত যেনিবা তাক নি এম্বুলেন্সত উঠালে। आप पीछे पीछे आइए, পাহাৰ টাউন বিলাকতো জানেই, আকৌ হস্পিটেল ওপৰত গৈ পাহাৰ গৈ তাৰপিছত যেনিবা গাড়ীৰ ওচৰলৈকে হেৰি আহিল, ডক্টৰ আহিল, তেওঁ ডিক্লেয়াৰ দিলে অলৰেডি ডেড বুলি। তো তাৰপিছতো আৰু বহুত কাহানী মহিলা তাৰ থকা এই সুযোগতে তেখেতৰ নাম ল'ব বিচাৰিছোঁ মই। ভূপাল তামতা, তাৰ লোকেল এমএলএ, শ্যামলী জিলাৰ কৰ্ণপ্ৰয়াগৰ ওচৰৰ যিটো শ্যামলী জিলাৰ কোনটো কনষ্টিটুৱেঞ্চি মই নাজানো। তেওঁক সুধিলোঁ, ল'ৰাজনে ক'লে মোক যে খুব ফটো মাৰিছে দৌৰি দৌৰি, মই কেইজনমান ল'ৰাক গালি দিলোঁ, আৰে आप लोग फोटो क्यों खींच रहे हैं, हमारा कितना टेंशन है। अरे मैडम जो किया आपने ना कोई कर सकता है, ये काल न्यूज देखिए आप, তেতিয়া দৌৰি দৌৰি ফটো মাৰিছে। তাৰপিছতে এজন মানুহ নামি আহিছে হস্পিটেলৰ ওপৰৰ পৰা, মানে ড্ৰেছত ধৰিব পাৰিছোঁ, ভাল নেতা হ'ব। তাৰপিছত এই ৰিপৰ্টাৰজনক মাতিলোঁ, ভাই कौन आ रहा है ऊपर से नीचे? तो ये हमारा यहाँ का लोकल है, क्या नाम है? भूपाल राम तामता।
मैं चांस लो लीजिए নহলে तो लोग जे कोई दिले जे जब तक डेड बॉडी नहीं जाएगा आप लोग यहाँ से मत निकलिए कहीं नहीं जा सकते गोटे महिला कंडा कोटा हुलस्थुल हां तार पिछते जेनिबा देखते सहाय কৰিলে এই সুযোগতে তেখেতৰ নামটো মই ললো তেখেত আহিলে মই सर प्लीज सुनिए हमारा कहानी तो हम बोले क्या हुआ हम असम से है यहाँ के यात्री हैं यात्री बोले बोला मन पड़े क्यों लोग उत्तराखंड तब हाँ फिर क्या हुआ ड्राइवर का बर्थडे टेक हो गया वो तो खत्म किसने बताया ये डॉक्टर है आपके पास तो जब बोले हाँ हाँ सर डिटेल तो अभी मैं क्या करूँ बोले सर प्लीज हमको रिलीज कर दीजिए हम तो किराया लेके आया था ये रिजर्व लेके आया था तो मालिक मैंने पूरा डॉक्यूमेंट्स है এই ওপৰত মই মানে বিচাৰি ফুৰোতে ডকুমেন্টস পালো পুৰা ফাইলখন আছে আরসি আছে হেৰি আছে ড্ৰাইভাৰ সিটৰ আমি যে হেৰি কৰো যে ৰড পৰিব বুলি এইখনতে ফাইল পালো মই বলি এই পুৰা লিখিয়ে ফোন कीजिए লগে লগে তেখেতে ফোন কৰি হেৰি কৰি আমাক बोले हाँ ठीक है इनको रिलीज कितना है आप लोग 18 है इन लोग को रिलीज कर दीजिए इन लोग को जाने दीजिए नेक्स्ट डे আমার ফ্লাইট আছে আমি তো বহুত দূৰত আছো তাৰ পৰা আপোনাৰ ঋষিকেশ 172 কিলোমিটাৰ আমি যত আছো তাৰ আকৌ ঋষিকেশৰ পৰা দিল্লীলৈকে হেন আছে 215 নে কিমান কিলোমিটাৰ গতিকে আমাৰ নেক্সট ফ্লাইট ধৰিবলৈ দিগদাৰ হ'ব তেওঁ কিন্তু ভাল হেল্প কৰিছে আমাক তাৰ পিছত যেনিবা এজনে ক'লে নাই নাই স্যার ये जो रुद्रप्रयाग में पूरा लैंडस्लाइड है वहां भी रास्ता बंद है तो তেখেতে এক ৰাতি আমাক থকা খোৱা ফ্ৰী কৰি গোটেই মহিলাখিনি ধুনীয়াকৈ ৰাখিছে नेक्स्ट डे আমি আহিছো গতিকে